শ্ৰী ৰমাকান্ত দেউৰী ১৬ নং মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মৰিগাঁও পৌৰসভা প্ৰধান সদস্য হিচাপে ঈশ্বৰৰ নামত শপত লৈছোঁ যে বিধিৰে স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম আৰু মই যি কৰ্তব্যভাৰ গ্ৰহণ কৰিবলৈ ওলাইছোঁ তাক মই নিষ্ঠা আৰু শ্ৰদ্ধাপূৰ্বক পালন কৰিম। আজি মৰিগাঁও পৌৰসভা মই বিধায়ক হিচাপে 3বাৰ নিৰ্বাচিত হ'লো। ৰাইজৰ আশীৰ্বাদ লৈ 3বাৰ কাৰণে মই নিৰ্বাচিত হোৱাৰ কাৰণে মোৰ মৰিগাঁও সমষ্টিত এখনেই পৌৰসভা আছে, মৰিগাঁও পৌৰসভা। সেই মৰিগাঁও পৌৰসভা প্ৰধান সদস্য হিচাপে আজি মই শপত গ্ৰহণ কৰিবৰ কাৰণে মোক আহ্বান জনাইছিল আৰু মই জিলা সভা কক্ষত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈ মই ঈশ্বৰৰ ওচৰত শপত খাই আজি প্ৰধান সদস্য হিচাপে পৌৰসভা প্ৰধান সদস্য হিচাপে মই শপত ল'লোঁ। এই শপত লোৱাৰ পিছত এই মৰিগাঁও নগৰখনৰ এটা বিভিন্ন সমস্যা আছিল। এটা জড়িত এটা সমস্যাই যান জঁটৰ সমস্যাটোৱে আজি প্ৰাধান্য পাইছে আৰু আগতে এই যান জঁটৰ সমস্যাৰ বিষয়ে বহুবাৰ আমি কেইবাবাৰো আলোচনা হৈছিলোঁ আৰু মাননীয় জিলা আয়ুক্ত ডাঙৰীয়ানীৰ লগতে পুলিচ প্ৰশাসনো বিষয়াসকলৰ লগতো আমি আলোচনা হৈছিলোঁ, কিন্তু সমাধান এটা উলিয়াবৰ কাৰণে সিদ্ধান্তত আমি উপনীত হৈছিলোঁ। আজি মৰিগাঁও নগৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছে। সাংবাদিক সন্থা মহিলা সাংবাদিক সভাপতি অজিত শৰ্মা, প্ৰাক্তন সভাপতি বিঞ্চি শৰ্মা, প্ৰাক্তন সভাপতি আমাৰ প্ৰতাপ হাজৰিকা ডাঙৰীয়া আৰু ভট্টাচাৰ্য ডাঙৰীয়াকে প্ৰমুখ্যে কৰি সাংবাদিক বিষয়াসকলো উপস্থিত আছিল, বিশিষ্ট ব্যক্তিসকলো উপস্থিত আছিল। সেই সকলো একমত হৈ এটা গঠনমূলক পৰামৰ্শ দিলে যে যিটো পৰামৰ্শৰ দ্বাৰাই আজি বহুদিনীয়া সমস্যা এটা আমি সমাধান কৰিলোঁ। এই সমাধানটোত ব্যৱসায়িক সন্থাই আমাক পৰিস্থিতি দিছিল। এই পৰিস্থিতি এনেধৰণৰ আছিল যে গাড়ীসমূহে নিজৰ আৰাস্থানত যাত্ৰী উঠা নমা কৰিব লাগিব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। আস্থানৰ পৰা ওলাই যোৱাৰ পিছত নিৰ্ধাৰিত ষ্টপতহে গাড়ী ৰখাব পাৰিব, আমি তাৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। পথৰ ওপৰত গাড়ী ৰখাই যাত্ৰী উঠা নমা কৰিব নোৱাৰিব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। অবৈধভাৱে গাড়ী য'তে ত'তে ৰাখিলে চৰকাৰী বিধিমতে বৰ্ধিত হাৰত জৰিমনাৰ লগতে আস্থানৰ পৰা গাড়ী আৰু চালকক বহিষ্কাৰ কৰা হ'ব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। বাছ আস্থানৰ ন্যূনতম প্ৰয়োজনীয় সুবিধাসমূহ ব্যৱস্থা কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰশাসনৰ সম্পূৰ্ণ নীতি নিয়ম মানি চলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। এই দাবীকেইটা তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে, তাৰ কাৰণে আমি তেওঁলোকৰ ওপৰত সন্তোষ প্ৰকাশ কৰি আজি এই আগৰ দৰে বাছ আস্থানত মানুহ কেনেকৈ উঠাই নিব কৰিব পাৰি আজি এটা সিদ্ধান্তত উপনীত কৰা হ'ল। এইটোৱে হ'ল মূল উদ্দেশ্য। তাতেই হ'ব, কিন্তু বাছস্থানত ৰাখি তেওঁলোকে জাম কৰিব নোৱাৰিব। চলন্তভাৱে 1 মিনিট যাত্ৰীটোক উঠাই লগে লগে গুচি যাব লাগিব। তেওঁলোকে এইখন প্ৰতিশ্ৰুতিবদ্ধ আমাক দিছে। এইমতে আমি আজি সৰ্বসন্মতিক্ৰমে সিদ্ধান্তত উপনীত হৈছোঁ।